নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ আগষ্ট। এইবাৰ অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। অসমৰ মহিলাসকলক চৰকাৰে সোমাই দিব টকা, কিন্তু এইবাৰ নতুন নিয়মত মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব টকা। লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে অৰুণোদয়ৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আপুনি কেনেকুৱাকৈ আপোনাৰ অৰুণোদয়ৰ লগতে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব, অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব ১০,০০০ টকা। আত্মসহায়ক মহিলাৰ বাবেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ১০ তাৰিখে নতুন নিয়মত বেংক একাউণ্টত সোমাব টকা। অৰুণোদয় আঁচনিৰ লগতে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব, নহ'লে বন্ধ হ'ব অৰুণোদয় আঁচনিৰ টকা। আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে নেকি? যদি অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে উল্লেখ কৰিছে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজিৰ পৰা বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধনৰাশি। আজিৰ পৰা ২০০ টকাকৈ অধিক ধন হিতাধিকাৰীসকলে লাভ কৰিব। পূৰ্বৰ ১২৫০ টকাৰ ঠাইত ১৪৫০ টকাকৈ লাভ কৰিব হিতাধিকাৰীসকলে। আজি অৰ্থাৎ ১০ আগষ্টৰ ৰাতিপুৱা ১০ বজাৰ লগে লগে অৰুণোদয় হিতাধিকাৰীসকলে ১২৫০ টকাকৈ লাভ কৰিব বেংক একাউণ্টত। প্ৰতি মাহৰ ১০ তাৰিখে এই ধনৰাশি অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব বুলি আজি টুইটযোগে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক দিয়া হৈছে ২৫০ টকাকৈ। কেৱল এয়াই নহয়, ইফালে অৰুণোদয় আঁচনিৰ পৰা প্ৰায় ৫ লাখ হিতাধিকাৰীয়ে নাম কৰ্তন কৰাৰ বাবে আহ্বান জনাইছে। লগতে ৫ লাখ অৰুণোদয়ৰ হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে উল্লেখযোগ্য যে অযোগ্য অৰুণোদয় হিতাধিকাৰীসকলক স্বইচ্ছাই নিজৰ নাম কৰ্তন কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালৰ সকলো ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ কৰিছে। যদি আপোনাৰ অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে, আপোনাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত নাই, তেন্তে আপোনালোকে ভিডিঅ'টি বেছিকৈ শ্বেয়াৰ কৰি দিয়ে, যাতে সকলোৱে গম পায় অৰুণোদয়ৰ বিশেষ আপডেটৰ বিষয়ে। লগতে শনিবাৰে বিজেপিৰ সভাৰ লগতে কয় যে চৰকাৰে অৰুণোদয় আঁচনিত নতুনকৈ ২০ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিব। হয়, আপুনি ঠিকেই শুনিছে, নতুনকৈ অসম চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে আৰু ২০ লাখ নতুন হিতাধিকাৰীক সংযুক্ত কৰিব চৰকাৰে। আৰু অৰুণোদয় 3.0 অহা ১ তাৰিখৰ পৰা আৰম্ভ হ'ব। ১ ছেপ্টেম্বৰৰ পৰা যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে চৰকাৰে। উল্লেখযোগ্য যে অৰুণোদয় আঁচনি হৈছে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকাৰে মুকলি কৰা এখন আঁচনি। এই আঁচনিখনে ৰাজ্যত কৰা প্ৰায় ১৯.১০ লাখ পৰিয়ালক প্ৰতি মাহে ১,০০০কৈ টকা বিত্তীয় অনুদান প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। আৰু ২০২০ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে তেওঁলোকৰ ধন লাভ কৰিব বুলি ঘোষণা কৰিছিল চৰকাৰে। আৰু পৰিয়ালৰ মুখ্য তত্ত্বাৱধায়ক মহিলাগৰাকীক এই আঁচনিৰ জৰিয়তে সম্পূৰ্ণকৈ গণ্য কৰা হ'ব বুলি এওঁ ঘোষণা কৰিছিলে। লগতে তাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আঁচনিৰ দ্বাৰা সুবিধা বৰ্তমান ১২৫০ টকা বৃদ্ধি কৰা হৈছে। আৰু জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে যোগ্য হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰি আছে। হয়, আপুনি ঠিকেই শুনিছে। লগতে কোন কোন ব্যক্তিৰ নাম কৰ্তন কৰা হ'ব সেয়া সম্পূৰ্ণকৈ চৰকাৰে নিৰীক্ষণ কৰি আছে আৰু নিৰ্ধাৰণ কৰি আছে। কোনে কোনে এইবাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ নামটোত অন্তৰ্ভুক্ত হৈ থাকিব আৰু কাৰ কাৰ নাম কৰ্তন কৰা হ'ব। আৰু হিতাধিকাৰীৰ প্ৰাথমিক নিৰ্বাচন যোগ্যতা বা অযোগ্য চুক্তিৰ ভিত্তিত গাঁও পঞ্চায়ত বা গ্ৰাম্য পৰিষদ উন্নয়ন সমিতিৰ তৰফৰ পৰা সম্পূৰ্ণকৈ প্ৰকাশ কৰা হ'ব। নগৰ স্থায়ী সংস্থা পৰ্যায়ত কৰা হয় এই কামসমূহ। লগতে এখন ইম্পৰ্টেণ্ট আপডেট মুকলি হৈছে আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে ৰেচন কাৰ্ডত নাম নথকা, আধাৰ কাৰ্ড নথকা পৰিয়ালে অৰুণোদয়। আৰু লগতে চৰকাৰে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰা হৈছে, কিয়নো অৰুণোদয় 2.0 আঁচনিৰ পৰা নাম কৰ্তন কৰিব। আৰু NRCৰ সময়ত আধাৰ কাৰ্ড নোহোৱাসকলৰ বাবে এটা বেয়া খবৰ, আপুনি নাপাব অৰুণোদয় আঁচনি, কিয়নো এইবাৰ চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। অহা মাহৰ পৰা যিসকল ব্যক্তিৰ আধাৰ কাৰ্ড নাই NRCৰ বায়োমেট্ৰিকৰ বাবে আপুনি আধাৰ কাৰ্ডটো
বনাব পৰা নাই তেন্তে আৰু যদি আপোনাৰ অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিত আবেদন কৰিছিলে আৰু আপোনাৰ নামটো লিষ্টত আছে আৰু আপুনি টকা পাই আছে তেন্তে আপোনাৰ নামটো কৰ্তন কৰা হ'ব লগতে যদি আপোনাৰ ৰেচন কাৰ্ডত নাম নাই তেন্তে কিন্তু আপুনি নাপাব কিয়নো চৰকাৰে নতুনকৈ এখন ডাঙৰ পন্থা হাতত ল'বলৈ গৈ আছে আৰু এইবাৰ অৰুণোদয় 2.0 আৰু অৰুণোদয় 3.0 সকলোকে একলগ কৰি চৰকাৰে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব যিসকল ব্যক্তি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নাই সেইসকল ব্যক্তি বঞ্চিত হ'ব চৰকাৰৰ এই অবিলাসী আঁচনিৰ পৰা তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিছন বসুন্ধৰা 3 আৰু অৰুণোদয় 3.0 অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 3ৰ কাম কাজ আপুনি মাটি বাৰীৰ কাম কাজ আকৌ কৰিব পাৰিব আপোনাৰ মাটি পট্টা কৰিব লাগে নেকি বা নামজাৰি বা আপোনাৰ যদি কোনো ধৰণৰ কাৰেকশ্যন কৰিব লগা থাকে তেন্তে আপুনি ঘৰতে বিহু অনলাইনৰ মাধ্যমতে কৰিব পাৰিব কিয়নো অসম চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3ৰ কাম কাজসমূহ নৱেম্বৰ ডিচেম্বৰত বাল্য বিবাহৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান 16 আগষ্টৰ পৰা প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে লগতে 1 অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব এই ধনৰাশি মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হ'ব ৰাজ্যত আৰু 1 আগষ্টৰ পৰা মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হৈ গৈছে লগতে যিসকল ব্যক্তি 2023 বৰ্ষত মহিলা উদ্যমিতাৰ ফৰ্মটো ফিলআপ কৰিছিল সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিয়নো আপোনাৰ বেংক একাউণ্টত চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব 10,000 কোটি টকা আপোনাৰ ফৰ্মটো একচেপ্ট হৈ পৰিছে যদি আপুনি ফৰ্মটো জমা দিছে তেন্তে আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে অতি শীঘ্ৰে তালিকাত প্ৰকাশ পাব নতুনকৈ নাম কিয়নো পৰ্টেলত এতিয়া অন্তৰ্ভুক্ত কৰি আছে আপোনাৰ নামসমূহ যদি আপুনি যোগ্য হিতাধিকাৰী বা 10,000 টকাৰ ওপৰ যোগ্য তেন্তে আপোনাৰ নামটো পৰ্টেলত অন্তৰ্ভুক্ত কৰি আছে চৰকাৰে আৰু সম্পূৰ্ণকৈ অন্তৰ্ভুক্ত কৰাৰ পিছতেই আপোনাৰ বেংক একাউণ্টত চৰকাৰে ট্ৰান্সফাৰ কৰিব মহিলা উদ্যমিতা আঁচনি 10,000 কোটি টকা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 আপুনি কিন্তু ঠিকই শুনিছে 1 ছেপ্টেম্বৰত চৰকাৰে কিন্তু অৰুণোদয় আঁচনি প্ৰদান কৰিব সকলো যোগ্য হিতাধিকাৰীয়ে পাব ধনৰাশি 126 টকা সমষ্টিত মহকুমা আৰু উপজিলাৰ কাম আৰম্ভ হ'ব আৰু ইয়াও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব কামসমূহ ৰাজ্যত নতুনকৈ নিযুক্তি দিয়া হ'ব 50,000 লোকক হয় আপুনি ঠিকই শুনিছে 50,000 নতুনকৈ নিযুক্তি প্ৰদান কৰিব আৰু এই সময় বিষয়ক লৈ জিলা আয়ুক্তৰে আলোচনা মুখ্যমন্ত্ৰীৰ 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা 3.0 কাম কাজসমূহ আৰু নৱেম্বৰ ডিচেম্বৰত বাল্য বিবাহৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান অসম চৰকাৰে এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰি আছে ৰেচনৰ চাউল আপুনি ৰেচনৰ চাউল লৈছেনে নাই যদি লোৱা নাই এতিয়া আপুনি ৰেচনৰ চাউলটো লৈ লওক ৰেচন নাপালে দিব পাৰিব আপুনি অভিযোগ ৰেচনৰ দোকানীৰ বাবে সাৱধানবাণী প্ৰকাশ পাইছে আপুনি লিখি লওক দুটাকৈ নম্বৰ আৰু ফোন নম্বৰ দুটা হৈছে 180034536111 অথবা 1967 আৰু এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব অভিযোগ দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব নিয়ম 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে অন্তদয় অন্ন যোজনাৰ অধীনত 35 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীসকলে অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ আপুনি যদি ৰচিদ লৈছে তেন্তে ভাল কথা আৰু যদি ৰচিদ নলয় এতিয়া আপুনি ৰচিদটো লৈ লওক আপোনাৰ কিমানকৈ চাউল দিছে সম্পূৰ্ণকৈ এতিয়া আপুনি জানি লওক যদি কিবা অসুবিধা পাইছে তেন্তে নিশ্চয় আপুনি অভিযোগ দিব পাৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'